জীৱনটো কেনেকৈ সুখী হৈ থাকিব পাৰি জীৱনটো কেনেকৈ সজাব পাৰি এই ধৰণৰ মটিভেশ্যন দিয়া মটিভেটৰ প্ৰীতম ফুকনৰ লগতে ব্লগাৰ ৰশ্মি কোঁৱৰ বা আহিছিল আমাৰ ঘৰলৈ আমাৰ মনৰ কথাবোৰ জানিবলৈ আমি কেনেকৈ ভিডিঅ' প্ৰস্তুত কৰোঁ ভিডিঅ'বোৰ কেনেকৈ বনাওঁ কেনেকৈ এডিট কৰোঁ এই ধৰণৰ কথাবোৰ জানিবৰ কাৰণে আহিছিল 2 ডিচেম্বৰ তাৰিখে আৰু আহি বাই কেনেকুৱা ধৰণৰ কি পালে সকলোখিনি জনাম এই ভিডিঅ'টোৰ জৰিয়তে হেল্ল' এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল মই পংকজ প্ৰীতম আৰু আৰম্ভ কৰিছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ' আৰু আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ ইমানখিনি মৰম দি আছে আপোনালোকে মোৰ চেনেলটি ইমান কম সময়ৰ ভিতৰত 5K হ'বলৈ গৈ আছে মোৰ কাৰণে বহুত এটা ডাঙৰ কথা আজি এটা বিশেষ কাৰণৰ ভিডিঅ' বনাইছোঁ কি কাৰণ কি কথা সেইখিনিতো আপোনালোকে গম পাব মানে এগৰাকী স্পেচিয়েল গেষ্ট এগৰাকী নহয় দুগৰাকী স্পেচিয়েল গেষ্ট আহিছে আমাৰ ঘৰলৈ আৰু কোন আহিছে আপোনালোকক দেখাম তেখেতলোকক চিনাকি কৰিম তেখেতলোকৰ হয়তো আপোনালোকে মুখ দেখিলেই চিনি পাব আৰু তেখেতলোকৰ ভিডিঅ' বহুতেই বেছি জনপ্ৰিয় আৰু বহুতেই বেছি ভাল লাগে আৰু আচলতে মই বহুত আগৰ পৰা চাইছোঁ মই যেতিয়া ইউটিউব কৰা নাছিলোঁ মই যেতিয়া ফেচবুক কৰা নাছিলোঁ তেতিয়াৰ পৰাই তেখেতলোকৰ ভিডিঅ' চাই আহিছোঁ চোৱা বুলি ক'লে আচলতে অকণমান ভুলেই হয় শুনি আহিছোঁ বুলি ক'ব লাগিব যিহেতু আমি গম পায় এইখিনি ইমান নক'লেও হ'ব বাকী কোন হয়নো তেখেতলোক প্ৰথমতে এগৰাকীকে চিনাকি কৰোঁ আৰু দুইগৰাকী একেলগত দেখালে কথাটো অলপ বেলেগ হ'ব এয়া হৈছে নমস্কাৰ আমাৰ দাদা প্ৰীতম নামটো আপোনালোকে কোনোবাই যদি চিনি পাইছে তেনেহ'লে কৈ দিব আৰু এয়া হৈ গ'ল মা আপোনালোকৰ সন্মুখত মানে ৰশ্মি কোঁৱৰ বুলি চিনি পাইছে নাজানো কিমানে চিনি পায় তথাপিও সকলক কৈ দিছোঁ মোৰ নাম ৰশ্মি কোঁৱৰ মোৰ এটা ব্লগ চেনেল আছে আৰু এয়া মোৰ ডাঙৰ ল'ৰা প্ৰীতম আমি ঘৰত মাতো শুনটো আৰু পংকজে ইমান ধুনীয়াকৈ যে ভিডিঅ'বিলাক বনাই আছে গোটেই ফেমিলিটো ব্লাইণ্ড ফেমিলি কিন্তু আহিলে অনুভৱ নহয় যে তেওঁলোকে চকুৰে নেদেখে সাংঘাতিক ধৰণৰ আজি প্ৰেৰণা পাইছোঁ জীয়াবলৈ জীৱন জীয়াবলৈ আগবাঢ়ি যাবলৈ খুব ভাল কাম কৰি আৰু ইমান ভাল কাম কৰি আছে যিখিনি কাম কৰি আছেতো আপোনালোকেতো ছাপোৰ্ট কৰিছে আৰু যিসকলে এতিয়াও চোৱা নাই বা ছাপোৰ্ট কৰা নাই তেওঁলোকে লাহে লাহে আহি যাওক ছাপোৰ্ট কৰক সাংঘাতিক মানে এটা প্ৰেৰণা পাব আপোনালোকে পংকজৰ ভিডিঅ'খিনি চাবলৈ আৰু আপোনালোকে কৈ দিবলৈ কৈ দিওঁ আৰু 100 লাগে মাত্ৰ চবেই কৈ দিব চবেই আছে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৈ দিয়ক বেলেগ কিবা এটা যদি দিব নোৱাৰে তেনেহ'লে এই ছাবস্ক্ৰাইব বাটনটো যে আছে সেইটো বাটন এতিয়া একো নহ'লেও ফ্ৰী তেওঁৰ কাৰণে হৈ গ'ল এটা প্ৰেৰণা তাৰমানে ছাবস্ক্ৰাইব যদি আপোনালোকে কৰি দিলে তাৰ মিনিংটো হৈ গ'ল যে আপোনালোকে ছাপোৰ্ট কৰিছে আপোনালোকে তেওঁৰ কাষত আছে সেই কথাখিনি বুজাব কাৰোবাক যে কয় মই লগত আছোঁ সেই বস্তুটো মানে ধুনীয়াকৈ বুজাব এতিয়া সেইখিনি বুজাবলৈ হ'লে আপোনালোকে হেল্প কৰি দিব আৰু লগতে আপোনালোকে যদি তেওঁলোকৰ গোটেই ষ্টৰিটো যিমানখিনিয়ে জানে এতিয়া বহুতে এইটো কুৱেশ্যন থাকিব পাৰে ন যে কেনেকৈ এডিট কৰে কেনেকৈ কি কৰে এই মা বাগৰ ভিডিঅ'টোত এতিয়া অলপ চলপ ভালকৈ ক্লিপ দি দিয়া আছে ৰশ্মি কোঁৱৰ ব্লগটোত গৈ পেলাই আপোনালোকে যে ফুল ভিডিঅ'টো চাব তেওঁলোকৰ তেতিয়া ডিটেইলছ গম পাই যাব প্ৰথমতে মই আচৰিত হৈছিলোঁ কেনেকৈ কৰে কিন্তু কৰাৰ যিটো প্ৰচেছ সেইটো যেতিয়া দেখি গ'লোঁ মানে সাংঘাতিক টেলেণ্ট মই মোৰ ভিডিঅ'টো কৈছোঁ সাংঘাতিক টেলেণ্ট আচলতে মানুহে মানুহৰ বাবে আমি প্ৰতিজনৰ কাৰণে জীয়াইছোঁ প্ৰতিজনক অকণমান যদি মৰম দিওঁ প্ৰতিজনৰ যদি আগুৱাই যোৱাৰ পথত আমি অকণমান উৎসাহ আৰু প্ৰেৰণা দিব পাৰোঁ আমাৰতো একো লোকচান নহয় ন একো নহয় আৰু এইখিনিত কোনো পইচাও দিব নালাগে অকণমান এনেকৈ যিটো বেল আইকন থাকিব তাতে আপোনালোকে অকণমান প্ৰেছ কৰি দিব আমাক কৰিবলৈ নাই কোৱা কৰিব আমাক ভাল লাগিলে আমাকো কৰিব আৰু এইটো নিজৰ কথা কিন্তু নিজৰ কথা এটা মানে মই লগত আছোঁ দেই হয় সেই বস্তুটোৱে বুজাই তাতোতকৈ বেলেগ একো নালাগে ন জীৱন জীয়াবলৈ মই আচলতে নিজে কৰিব বিচাৰোঁ আৰু আপোনালোকে ইমানখিনি মৰম দিছে সেইখিনিয়ে আচলতে মৰমখিনি লৈ আগবাঢ়ি যাব লাগিব নহয় জানো এই জাষ্ট মই পটককৈ কথা এটা কওঁ দেই ইয়াতে এই ৰিচেণ্ট তুমি ভিডিঅ'টো যেতিয়া কৰি আছিলা মই মোবাইলটো উলিয়াই পেলাই ব্লগটো চালোঁ তাত যিবিলাক থাম্বনেইল আছে সেইবিলাক তুমি বনোৱা নে বেলেগে বনোৱা মই নিজে বনোৱা চব মই কৰোঁ নিজে বনোৱা হয় ন তুমি মই থাম্বনেইলখিনি অলপ পিছত দেখাম যদি ভিডিঅ' ক্ৰিয়েটৰ এটা ভিডিঅ' চাই আছে তেওঁ আৰু কিছুমান কাম কৰে যেনেকৈ ধৰক আপোনাৰ থাম্বনেইল বনাব নোৱাৰে থাম্বনেইল বনোৱা ভিডিঅ' এডিটিং কৰা বাট আপুনি ভাবিলে আচৰিত খাই যাব কেনেকৈ কৰে মইতো চকুৰ আগত চালোঁ এতিয়া ইভেন মই এতিয়াও বিশ্বাস হোৱা নাই কেনেকৈ কৰে মানে আৰু মই নিউ ইউটিউবাৰক যে চেনেল মনিটাইজ কৰাৰ ক্ষেত্ৰত চেনেল কেনেকৈ খুলিব লাগে নলেজ আছে দিয়ে কোনোবা যদি ভিডিঅ' ক্ৰিয়েটৰে চাই আছে যদি আপোনালোকে সময় নহয় ন কন্টেক্ট কৰি ল'ব কন্টেক্ট কৰিব পাৰিব কন্টেক্ট কৰিবলৈ তাত কিবা অপশ্যন কি দিয়া আছে মানে মোৰ ছবি আছে মানে মেইল আছে আৰু লগতে মোবাইল নম্বৰটো মোৰ সকলো কাৰণে মানে খোলা আৰু মই সদায় মোৰ খোলা হয় কিন্তু মানে যোনে মানে ধৰি লওক বেয়াকৈ ক'ব সেইটো আৰু জানেই আৰু ব্লক হৈ যায় আৰু যোনে মানে ভাল ব্যৱহাৰ কৰি দিব তেওঁ মানে একদম সদায় কাৰণে মানে থাকিব সেইটো আপোনালোকে যদি কোনোবাই ভাবি আছে যে এনে দান চান দিবলৈ ময়ো কোৱা নাই আৰু তেওঁ কাম কৰিহে লৈ ভাল পায়
তো এইবোৰ ক্ষেত্ৰতো আপুনি যদি বোলে হয় নাই কোনোবা থাম্বনেইল এখন বনাব লাগে কিবা ভিডিঅ' এটা বনাব লাগে সেই ক্ষেত্ৰত ফোন কৰি দিলেই হৈ গ'ল ফোন কৰি দিলে কি কি লিখিব লাগে কৈ দিলে বনি যাব এইফালে ভণ্টি ওলাই আহিছে বিজয়লক্ষ্মী খুব ধুনীয়াকৈ কবিতা এটা নিজে লিখা মানে নিজে লিখা মানে কি লগৰজনীয়ে লিখি দিয়ে কিন্তু তাইৰ নিজৰ অন্তৰৰ কথা মানে লিখি পেলাই খুব ধুনীয়াকৈ আমাক আবৃত্তি কৰি পেলাই শুনালে আৰু বহুত দিনৰ পিছত ব্লগত এই মানে ভণ্টি আহিছে দেই বহুত দিন হ'ল আমি ব্লগ বনোৱাই নাই কথন শৈলী হওক কোৱাৰ যিটো ষ্টাইল বা আবৃত্তি কৰাৰ যিটো ষ্টাইল সাংঘাতিক বহুত বেছি ধুনীয়া আপোনালোকে যদি শুনিব আৰু মোৰ এটা ৰিকুৱেষ্ট থাকিলে তুমিতো অকল এটাই লিখা নাই চাগে মাজে মাজেতো লিখিছা এইকেইটা ভিডিঅ'ত আবৃত্তি কৰে নাই কৰে মাজে মাজে ইমান বৰ বিশেষ নহয় যেতিয়াই কবিতা লিখা মাজে মাজে ইয়াতে দি থাকিব বেলেগ নাই ৰিলছ হিচাপতে হয় নাই পাৰে তেতিয়া কি হ'ব মানুহে চাই ভাল পাব ন মই কোৱা কথাখিনি সঁচা নে মিছা গম পাই যাব আপোনালোকে বহুতেই ভাল লাগিছে আপোনাক লগ পাই প্ৰীতম দাক লগ পাই আৰু মই ভাবি আছিলোঁ দেই মানে কেনেকৈ লগ পাব পাৰিম তেখেতলোকক কেনেকৈ লগ পাব কিন্তু কেনেকৈ লগ পাব পাৰিম বুলি কোৱা বস্তুটো আজি সন্মুখত দেখোন ঘৰৰ চোতালত আমি ভিডিঅ' কৰি আছো আচলতে মোৰো লগ পাবলৈ খুব মন গৈ আছিলে কিন্তু মন গ'লেও কেতিয়াবা সময় সুবিধা ভগৱানেও মিলাব লাগিব 2 ছেপ্টেম্বৰত মোৰ মাৰ খুব গা বেয়া আছিলে সেইদিনাখন ইয়ালৈ অহাৰ কথা আছিলে কিন্তু যিদিনাখন আমি আহিম বুলি কথা দিও আহিব নোৱাৰিলোঁ আজি হৈছে 2 ডিচেম্বৰ আজি আহিলোঁ 2 সম্পূৰ্ণ হৈছে কিন্তু 2 তাৰিখে আপুনি 2টো খেলে 2টো বেয়া লাগি নাপায় নে আপোনাৰ 2টো লাকি মানে আচলতে লাকি আনলাকি বুলি ক'বলৈ নাই আৰু আচলতে লাকিটো আমাৰ কাৰণে 2টো লাগি চাগে আকৌ 2 তাৰিখে মিলালে যে সেইকাৰণে লাকি লাগি হৈছে এতিয়া নহয় 2টো আমাৰ কাৰণে লাকি নি বাৰু সবৰ কাৰণে লাগি দিয়া আমাৰ কাৰণে লাকি হ'ব পাৰে বাৰু বাট নাজানো আৰু পিছে আমাক কেনেকুৱা দেখিলে মানে মানুহে বহুতে কৈ থাকে বহুতে এটা কথা কৈ থাকে মই আপোনাক আজি সুধিয়ে দিওঁ দেই কৈ থাকে এই চকুৰে দেখি নেপায় পায় নে নেপায় 1 নম্বৰ কুৱেশ্যনটো মই আপুনি এনচাৰটো দিব হা মই এনচাৰ নিদিওঁ আজি ই চকুৰে দেখি পায় নে নেপায় 1 নম্বৰ এনচাৰ দিব আপুনি 2 নম্বৰ কুৱেশ্যনটো হৈছে ই ভিডিঅ' কেনেকৈ বনায় আৰু এটা কথা কৈছে এই এনেকৈ জাহা তাহা চবফালে চাই থাকোঁ যে ভালকৈ চাব নোৱাৰোঁ নি তো কথাটো হৈছে কি ই চকুৰে দেখে নে নেদেখে সেইটো ক'বলৈ হ'লে মই যিটো দেখিছোঁ মই যিটো জানো সেইটোৱে ক'ব লাগিব যিটো আমাৰ চকুত যদি কিবা এটা যদি মানে ডাঙৰ লেন্স এখন কিবা এটা লগাই দিয়ে যিটো আমাৰ চকুৰ কাৰণে পাৱাৰফুল নহয় সেই বস্তুটোৰ পিছত আমি কেনেকুৱা দেখিম এখন মানে খুব পাৱাৰ থকা চশমা এযোৰ পিন্ধাই দিলে তো সন্মুখৰখিনি আমি কিবা কিবি একো নেদেখিম তো তেনেকুৱা বগা ধুঁৱলি কলি দেখে আৰু দ্বিতীয়তে হৈছে কি ইফালে চাই সিফালে চাই মানে কাণখনেতো নুশুনা নহয় তো কাণখনে যেতিয়া শুনিবই এফালে চাউণ্ড এটা হ'লেও মানুহে এনেকৈ চাবই ন ইফালে হ'লেও মানুহে চাবই আৰু ভিডিঅ' কেনেকৈ বনায় সেইটো হৈছে টেলেণ্ট মানুহৰ জন্মগতভাৱে কিছুমান কলা কৌশল থাকে যিবিলাক কৌশল ভগৱানে জন্মগতভাৱে দিয়ে মাত্ৰ আমি ইউটিলাইজ কৰিব লাগে আমি ব্যৱহাৰ কৰিব লাগে মই এটাই ক'ম যে পংকজহঁতে সঠিক দিশত সঠিক সময়ত ব্যৱহাৰ কৰি আছে তো সেইকাৰণে সিহঁতি খুব ধুনীয়াকৈ চলি আছে সাংঘাতিক মানে ক'লো নহয় মই কেৱল এইটোৱে দিছিলোঁ একদম আৰু একো নাই দিবলৈ একো নালাগে সেয়াই আৰু ৰাইজে মৰম দিব লাগিব আপোনালোকে যেনেকৈ মৰম দিছে আপুনিও মোৰ ভিডিঅ' চাইছে মই সেইটো গম পাওঁ মানে মোৰ কমেণ্ট পাইছোঁ মানে মই ভাবিছোঁ কোনটো ভিডিঅ' মোক খং উঠিছিলে জানা তোমালে খং উঠা নাই তুমি এবাৰ ট্ৰেইনত এটা ভিডিঅ' বনাইছিলা দিব্যাংগসকলৰ দবা আছিলে তাতে তুমি ভিডিঅ'টো বনাইছা তাতে মানুহবিলাকে নভবাকে কি দিছে জানা কমেণ্ট কৰিছে যে তোৰনো ইয়াত কি কাম ওলাইছে তাত যদি দিব্যাংগসকলে থাকিব লাগে এইটো যদি সেইটোৱে দবা তোৰ কি কাম ওলাইছে তেওঁলোকে এটা কথা জনা উচিত দিব্যাংগ কেৱল এটা অংগ অকল কথাই নকয় আমাৰ চুলিৰ পৰা ভৰিৰ তললৈকে যিমানখিনি অংগ আছে তাৰে যদি আমাৰ কোনোবা এটা অংগ আন সুস্থ মানুহৰ দৰে নাই তেওঁকে কোৱা হয় দিব্যাংগ গতিকে মানুহে চাগে ভাবিছে ভিডিঅ'টো বনাইছে চকুৰেও দেখে ঠিক আছে সেইটোও দেখিছে সেইটোও কৈছে মোৰ সেইটো আপত্তি নাই এইটোতো ভাবিব পাৰে যদি ল'ৰাটো কেনেবাকৈ হাত এখনো নাথাকিব পাৰে ভৰি এটাও নাথাকিব পাৰে খোজো কাঢ়িব নোৱাৰিব পাৰে এনেইতো ভিডিঅ'টো নবনায় ন এনেওতো নবনায় সেইটোও ভাবিব পাৰিলেহেঁতেন যে কি নহওক সদায় পজিটিভকৈ আমি আগবাঢ়ি যাব লাগিব বি পজিটিভ বেয়াবোৰ চব ছাইড কৰি ভালবোৰ লৈ আমি আগুৱাই যাব লাগিব আৰু সেইটোৱে হৈছে মানুহৰ প্ৰথম ধৰ্ম জীৱন জীয়াবলৈ একদম ভাল লাগিলে বহুত ভাল লাগিলে আপোনাক লগ পাই আৰু এটা চেক দিওঁ লাষ্ট টাইম এনেকৈ হ'লে এয়া বাই চেক দিছে দেই বা নহয় আচলতে মই এতিয়া খুৰী বুলিহে সম্বোধন কৰিব লাগিব চাগে অ'কে এয়া আছিলে আমাৰ
বাইদেউ বুলি ক'ব লাগিব। বহুতে মা বুলিও সম্বোধন কৰে, মই আজিকালি গম পাওঁ। গতিকে ৰশ্মি কোঁৱৰ বুলি আছে তেখেতৰ চেনেলটি। ইতিমধ্যে হয়তো 70,000তকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে চাগে, মই চেক কৰিছোঁ। আৰু যথেষ্ট সংখ্যক দৰ্শকে মৰম দিছে এখেতক, আৰু মৰম দিয়ক তেখেতক, আৰু আগবঢ়াই নিয়ক। আৰু তেখেতলোকৰ পৰাই আমি অনুপ্ৰেৰণা লৈছোঁ, তেখেতলোকৰ পৰাই আমি শিকি শিকি আগবাঢ়িব লাগিব, নহয় জানো? গতিকে তেখেতলোকক যেনেকৈ মৰম দিছে আমাকো মৰম দিয়ক, সকলোৱে আগবাঢ়ি যাব লাগে, নহয় জানো?